নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে শিকু আহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণী গণিতৰ প্ৰথম অধ্যায় পৰিমেয় সংখ্যা আৰু এই পৰিমেয় সংখ্যা পাঠৰে যেটো প্ৰথম অনুশীলনী আছে 1.1 এই অনুশীলনীত থকা অংকবোৰ আজি আমি সমাধান কৰিবলৈ শিকিম। আহাচোন ছাত্ৰ ছাত্ৰীসকল তেতিয়া হলে আমি পাঠটি আৰম্ভ কৰো আৰু প্ৰথমে আমি চাওঁ আহা 1 নম্বৰ প্ৰশ্নটো। 1.1 অনুশীলনীত থকা 1 নম্বৰ অংকটো দিয়া আছে তলৰ দিয়াবোৰ সত্য নে অসত্য বিচাৰ কৰা। এতে যিবোৰ উক্তি দিয়া আছে এই উক্তিবোৰ আমি সঁচা নে মিছা ক'ব লাগে। প্ৰথম উক্তিটো আমাক দিয়া আছে যে পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে। ইয়াতে আমি যোগ আৰু পূৰণ প্ৰক্ৰিয়া দুটাৰ ক্ষেত্ৰত বিনিময় বিধিটো মানি চলে বুলি কোৱা আছে। এবাৰ আমি চাই লওঁ আহা বিনিময় বিধিয়ে কি কয়, যদি আমি দুটা সংখ্যা আছে ধৰা আমি উদাহৰণস্বৰূপে আমি ললো দুটা পৰিমেয় সংখ্যা 3 আৰু 2 পৰিমেয় সংখ্যা। 3 লগত 2 যোগ কৰিলে হ'ব 5। আকৌ আমি যদি এই সংখ্যা দুটাৰ ক্ৰম সলনি কৰোঁ, ধৰা যোগ চিহ্নটো আছে ইয়াতে, ক্ৰম সলনি কৰি 2টো আগত লিখিলো আৰু 3টো পিছত লিখিলো। আমি সংখ্যা দুটা যোগ চিহ্নৰ আগত আৰু পাছত যেনেকৈ নিলিখো লাগিলে যোগফল প্ৰতিবাৰতে আমি 5 পাইছো। গতিকে আমি দেখিলো যে যোগ প্ৰক্ৰিয়াই বিনিময় বিধি মানি চলে। ঠিক একেধৰণে আমি যদি পূৰণৰ ক্ষেত্ৰত যদি পৰীক্ষা কৰি চাওঁ, দুটা সংখ্যা লৈ ললো -2 × 7, -2 লগত 7 ইনটু কৰিলে হ'ব -14। এইবাৰ ক্ৰমটো সলনি কৰি 7টো আগত লওঁ আৰু -2টো আমি পিছত লওঁ। এইবাৰো যদি আমি পূৰণ কৰোঁ একেটা উত্তৰে পাম -14। তেতিয়াহ'লে আমি দেখিলো যে পৰিমেয় সংখ্যাবোৰে ক্ৰম সলনি কৰিলেও পূৰণফলটো একেই থাকে বা যোগফলটো একেই থাকে। গতিকে বিনিময় বিধি মানি চলে। গতিকে এইটো হ'ব সত্য। 2 নম্বৰটো দিয়া আছে পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে। এইটো হৈছে অসত্য উক্তি। গতিকে তোমালোকে এইটো কি কৰিবা, পূৰণ চিন দিবা। বিয়োগ আৰু হৰণে সহযোগ বিধি মানি নচলে। উদাহৰণস্বৰূপে যদি তোমালোকে চাব বিচাৰা, ধৰা আমাক এনেকৈ দিয়া আছে, ধৰা তিনিটা সংখ্যা বিয়োগ কৰিব দিয়া আছে -3 দিয়া আছে ধৰা 3 -5 তাৰপিছতে দিয়া আছে ধৰা -8। আমি এই সংখ্যাকেইটা বিয়োগ কৰিব লাগে। বিয়োগৰ ক্ষেত্ৰত যদি আমি এনেকৈ ভাবোঁ, প্ৰথম এই দুটা সংখ্যা বিয়োগ কৰি লওঁ আৰু যিটো উত্তৰ পাম তাৰ পৰা মই 3টো বিয়োগ কৰিম বুলি ভাবি ললো। আৰু যদি এনেকৈ কৰোঁ তেতিয়াহ'লে আমি পাম যে 3 বিয়োগ 5ৰ পৰা 8 গ'লে হ'ব বিয়োগ 3। তেতিয়াহ'লে পাম 3 - -3। তেতিয়াহ'লে হ'ব 3 + 3 আৰু 3 গ'ল 3 যোগ 3 হ'ল, যিটো উত্তৰ পালোঁ 6। আকৌ এই বিয়োগটো যদি আমি এবাৰ অলপ বেলেগ ধৰণে যদি কৰিব বিচাৰোঁ, ধৰা আমি 3ৰ পৰা প্ৰথমে মই কি কৰিব বিচাৰিছোঁ 5টো বিয়োগ কৰিম আৰু 3ৰ পৰা 5 বিয়োগ কৰি যিটো উত্তৰ পাম তাৰ পাছত মই তাৰ পৰা 8টো বিয়োগ কৰিম। তেতিয়াহ'লে কি হ'ব চোৱা, 3ৰ পৰা 5টো বিয়োগ কৰিলে হ'ব বিয়োগ 2 বিয়োগ 8। বিয়োগ 2 আৰু বিয়োগ 8টো লগ লগাই দিলে হ'ব বিয়োগ 10। তেতিয়াহ'লে আমি দেখিলো যে বিয়োগে কি নকৰে, সহযোগ বিধিটো মানি নচলে। গতিকে এই উক্তিটো হ'ব অসত্য, কাৰণ বিয়োগে মানি নচলে। ঠিক একেধৰণে হৰণৰ ক্ষেত্ৰতো সহযোগ বিধিটো মানি নচলে। 3 নম্বৰটো দিয়া আছে পৰিমেয় সংখ্যা বিয়োগত আবদ্ধ নহয়। এইটো হ'ব অসত্য। কিয় অসত্য হয় চাই লোৱা। ইয়াতে আবদ্ধ শব্দটোৱে বুজাইছে যে পৰিমেয় সংখ্যা, আমি ভাবি ললো এটা ঘৰ ধৰি ললো যিটো ঘৰত আটাইবোৰ পৰিমেয় সংখ্যা থাকে। যেনেকৈ তোমালোকৰ ঘৰৰ আটাইবোৰ মানুহ থাকা, ঠিক একেধৰণে এইটো এটা ঘৰ যিটো ঘৰত কি থাকে, মাত্ৰ পৰিমেয় সংখ্যাবোৰহে থাকে। এতিয়া এই সংখ্যাবোৰৰ আমি কি ক'ব লাগে, যিকোনো দুটা আমি সংখ্যা লৈ ললো, যিকোনো দুটা আমি সংখ্যা উঠাই ললো আৰু সংখ্যা দুটা যদি আমি বিয়োগ কৰোঁ, ধৰা উদাহৰণস্বৰূপে মই ললো ধৰা 3 আৰু 2 ললো। 3ৰ পৰা 2 গ'লে থাকিব 1 আৰু 1টো কি সংখ্যা হয়, 1টো এটা পৰিমেয় সংখ্যা। তেতিয়াহ'লে দেখিলো 3টো এই ঘৰটোৰ ভিতৰৰ এটা সংখ্যা, মানে এই পৰিমেয় সংখ্যা হয়। 2টো এই ঘৰটোৰ ভিতৰতে আছে, তেতিয়াহ'লে এক সংখ্যাটো এই ঘৰটোৰ ভিতৰতে থাকে। মানে এই সংখ্যাখিনি কি হ'ব, বিয়োগৰ ক্ষেত্ৰত তুমি যিকোনো দুটা সংখ্যা লৈ বিয়োগ কৰা, বিয়োগ কৰি যিটো সংখ্যা পাবা সেই সংখ্যাটো কি হ'ব, এটা পৰিমেয় সংখ্যা হ'ব। গতিকে বিয়োগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাবোৰ আবদ্ধ হয়। ইয়াতে আমাক কি কৈছে, নহয় বুলি কোৱা আছে। গতিকে আমাক দিয়া এই উক্তিটো হ'ব অসত্য। গতিকে এটা পূৰণ চিন মই ইয়াতে দি দিছোঁ। 4 নম্বৰটো দিয়া আছে শূন্যৰ প্ৰতিক্ৰম নাই। এইটো সত্য, কাৰণ শূন্য সংখ্যাটোৰ প্ৰতিক্ৰম নাথাকে। এইবাৰ আমি চাওঁ ইয়াৰ পিছৰ উক্তিটো। এবাৰ আমি চাওঁ তেতিয়াহ'লে 5 নম্বৰ উক্তিটো। 5 নম্বৰত দিয়া আছে শূন্যটো পৰিমেয় সংখ্যা। এইটো সত্য। শূন্য কি হয়, এটা পৰিমেয় সংখ্যা হয়, কাৰণ আমি শূন্য সংখ্যাটোক আমি 0/1 বা যিকোনো সংখ্যা দি এনেকৈ ভগ্নাংশ আৰ্হিত আমি দেখুৱাব পাৰোঁ। গতিকে 5 নম্বৰটো সত্য। 6 নম্বৰটো দিয়া আছে এটা পূৰণ দিয়া আছে। ইয়াতে মন কৰা দিয়া আছে 2/3, 6/5, 7/4,
এটা সমান চিন দিয়া আছে এই পূৰণফলৰ সৈতে সোঁফালে দিয়া পূৰণ ইয়াতো দিয়া আছে 7/4 6/5 আৰু 3/2 তোমালোকে যদি দুইটা ফাল চোৱা তোমালোকে দেখিবলৈ পাবা একেকেইটা সংখ্যা আমাক দিয়া আছে একেকেইটা সংখ্যাই দিয়া আছে কিন্তু সংখ্যাকেইটা ক্ৰমটো কি কৰি দিছে সলনি কৰি দিছে প্ৰথমে বাওঁফালে যদি আমি চাওঁ 3/2 টো প্ৰথমত আছে আৰু 7/4 টো শেষত আছে কিন্তু সোঁফালে যদি চাওঁ 7/4 টো প্ৰথমত দিয়া আছে আৰু 2/3 টো দিয়া আছে শেষত তাৰ মানে ইয়াতে কি কৰিছে ক্ৰমটো সলনি কৰি দিছে আৰু যেহেতু পুৰণে ক্ৰমটো সলনি কৰাটো মানি চলে বা বিনিময় বিধি মানি চলে গতিকে এইটো উক্তি হ'ব সত্য 7 নম্বৰটো দিয়া আছে 9/5 পূৰণ 3/1 যোগ 3/7 এই উক্তিটো হ'ব অসত্য কাৰণ ইয়াতে বিতৰণ বিধিটো প্ৰয়োগ কৰিব লাগে বিতৰণ বিধিটো মাত্ৰ প্ৰথম ব্ৰেকেটৰ ভিতৰত থকা প্ৰথম সংখ্যাটোৰ লগত বিতৰণ কৰিলে কিন্তু 2 নম্বৰ সংখ্যাটোৰ লগত বিতৰণ কৰা নাই গতিকে এই উক্তিটো কি হ'ব অসত্য হ'ব এবাৰ আমি চাওঁ 8 নম্বৰ উক্তিটো 8 নম্বৰ উক্তিটো দিয়া আছে 12/7 বিয়োগ 7/3 যোগ 12/11 সমান 12/7 বিয়োগ ইয়াতে কি কৈছে বিয়োগৰ কথা ক'লে আৰু যেহেতু বিয়োগে কি নকৰে সহযোগ বিধিটো মানি নচলে গতিকে এই উক্তিটো হ'ব অসত্য কি অসত্য হয় চোৱা এই সংখ্যা দুটাৰ ক্ষেত্ৰত যদি আমি মন কৰোঁ ইয়াতে এটা মাইনাছ চিনটো লৈ ল'লে ব্ৰেকেটটোৰ আগত এটা মাইনাছ চিন দি ল'লে আৰু ব্ৰেকেটটো দিয়াৰ পিছত তেতিয়াহ'লে কি হ'ব মাইনাছটো ব্ৰেকেটৰ বাহিৰলৈ উলিয়াই নিয়াৰ লগে লগে এই যে 12/11 আছে ইয়াত থকা যোগ চিনটো হ'ব লাগিছিলে বিয়োগ ইয়াতে যোগ চিন আছে কিন্তু ইয়াত ব্ৰেকেট লোৱাৰ লগে লগে বিয়োগ হ'ব লাগিছিলে কিন্তু ইয়াতে যোগ চিনতে দিয়া আছে গতিকে এই উক্তিটো হ'ব অসত্য এবাৰ আমি চাওঁ 9 নম্বৰ উক্তিটো 9 নম্বৰ উক্তিটো কি হ'ব ইয়াতে দিয়া আছে যে 11/3 পূৰণ 9/2 আৰু এইকেইটা পূৰণ কৰিলে পাই গৈছে 11/3 আমি পূৰণ কৰি চাওঁ ধৰা 3 আমি 9 কাটি দিওঁ 3 3 গুণ 9 তেতিয়াহ'লে তলত কি হ'ব লাগিব 11 3 গুণ 33 হ'ব লাগিছিলে ইয়াতে আমাক কি দিছে 11 দিছে আৰু ওপৰত হ'ব লাগিছিলে বিয়োগ 2 ওপৰত দিয়া আছে বিয়োগ 3 গতিকে 9 নম্বৰ উক্তিটো হ'ব অসত্য 10 নম্বৰটো দিয়া আছে 10 নম্বৰত বিতৰণ বিধি প্ৰয়োগ কৰিব লাগে ইয়াতে বিতৰণ বিধি প্ৰয়োগ কৰা আছে ব্ৰেকেটৰ ভিতৰত দিয়া আছে 9/4 9/4 টো এবাৰ পূৰণ কৰিলে 12/11 লগত তাৰ পিছতে 9/4 টো পূৰণ কৰিব লাগে 6 বিয়োগ 5 লগত কৰা আছে গতিকে এই উক্তিটো কি হৈছে বিতৰণ বিধিমতে এই উক্তিটো সত্য এইখিনি আছিল আমাৰ সত্য আৰু অসত্যৰ বিচাৰ এবাৰ আমি চাওঁ আহা 2 নম্বৰ প্ৰশ্নটো 2 নম্বৰ প্ৰশ্নটো দিয়া আছে যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখা ইয়াতে যিবোৰ সংখ্যা আছে এই সংখ্যাবোৰৰ যোগাত্মক বিপৰীত সংখ্যা লিখিব লাগে প্ৰথম যেটো সংখ্যা আছে সংখ্যাটো হৈছে 9/7 আৰু 9/7 সংখ্যাটোৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ব প্ৰথমে তোমালোকে যেটো সংখ্যা আছে সংখ্যাটোকে লিখি লবা যেটো হৈছে 9/7 ইয়াতে কি কৰিব লাগে চিনটো মাত্ৰ সলনি কৰি দিব লাগে এটো কি হৈছে মাইনাস চিনে বুজাইছে এটা ঋণাত্মক সংখ্যা আৰু ঋণাত্মক সংখ্যাটোৰ যদি যোগাত্মক বিপৰীত লিখা তেতিয়াহ'লে ই হ'ব লাগিব এটা প্লাস নাম্বাৰ বা যোগাত্মক সংখ্যা হ'ব লাগিব গতিকে এটা যোগাত্মক সংখ্যা হ'ল যেটো হৈছে 9/7 2 নম্বৰটো দিয়া আছে 3 সংখ্যাটোৰ যোগাত্মক বিপৰীত লিখিলে তোমালোকে পাবা প্ৰথম 3 লিখিম তাৰ পিছতে 3 সংখ্যাটোৰ আগত থকা চিনটো সলনি কৰিব লাগে যেহেতু ইয়াতে প্লাস আছে গতিকে সলনি কৰিলে হ'ব -3 3 নম্বৰটো দিয়া আছে 8/2 এই সংখ্যাটোৰ যদি যোগাত্মক বিপৰীত লিখিবলৈ হয় তেতিয়াহ'লে প্ৰথমে আমি সংখ্যাটো লিখি লওঁ যেটো হৈছে 8/2 তাৰ পিছতে চিনটো সলনি কৰিম আমি দেখিলো যে 8/2 সংখ্যাটো এটা ঋণাত্মক সংখ্যা গতিকে ইয়াৰ যোগাত্মক বিপৰীতটো হ'ব 8/2 তাৰ আগত এটা প্লাস চিন আসলতে আছে গতিকে এটো হ'ব ইয়াৰ যোগাত্মক বিপৰীত 4 নম্বৰটো দিয়া আছে বিয়োগ 7/19 এই সংখ্যাটো যোগাত্মক বিপৰীত লিখিবৰ কাৰণে প্ৰথম সংখ্যাটো লিখি লম 7/19 তাৰ পিছতে যেহেতু আমি দেখিলো যে বিয়োগ চিনে কি বুজাইছে বিয়োগ চিনে বুজাইছে এটা ঋণাত্মক সংখ্যা গতিকে আমি যোগাত্মক বিপৰীতত এটা ধনাত্মক সংখ্যা লিখিব লাগিব গতিকে যোগাত্মক বিপৰীত সংখ্যাটো হ'ব 7/19 5 নম্বৰটো দিয়া আছে 12/c দিয়া আছে আমাক ইয়াতে -a/c এই সংখ্যাটো যদি যোগাত্মক বিপৰীত লিখো তেতিয়াহ'লে আমি লিখিব লাগিব a/c ইয়াতে কি হ'ল চোৱা আমি a আৰু c লিখিলো আৰু এই ঋণাত্মক সংখ্যাটোৰ যোগাত্মক বিপৰীতৰ কাৰণে আমি প্লাস চিন দিব লাগে বা ধনাত্মক সংখ্যা লিখিব লাগে এটো হ'ব a/c এটো হ'ব ইয়াৰ যোগাত্মক বিপৰীত সংখ্যা এবাৰ আমি চাওঁ 3 নম্বৰ প্ৰশ্নটো ইয়াতে এই সংখ্যা দুটাৰ যোগাত্মক বিপৰীত সংখ্যা লিখিব লাগে প্ৰথম সংখ্যাটো দিয়া আছে আমাক 11/20 আৰু যেহেতু এটা ঋণাত্মক সংখ্যা গতিকে ঋণাত্মক সংখ্যাৰ যোগাত্মক বিপৰীতটো হ'ব 11/20 এটা ধনাত্মক সংখ্যা হ'ব তাৰ পিছতো দিয়া আছে 6/5 6/5ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ব প্ৰথম সংখ্যাটো লিখিম 6/5 তাৰ আগত এটা বিয়োগ চিন বা এটা ঋণাত্মক চিন দি দিয়াৰ লগে লগে আমি পাম তাৰ যোগাত্মক বিপৰীত সংখ্যাটো এবাৰ আমি চাওঁ 4 নম্বৰ প্ৰশ্নটো 4 নম্বৰ প্ৰশ্নটোত আমি লিখিব লাগে গুণাত্মক বিপৰীত সংখ্যা গুণাত্মক বিপৰীতে কি কৰে সদায় আমি সংখ্যাটো উল্টাই দিব লাগে মানে
ধৰা এটা সংখ্যা দিয়া আছে আমাক a/b বুলি এই সংখ্যাটো যদি গুণাত্মক বিপৰীত লিখিব বিচাৰা তেতিয়াহলে ভগ্নাংশৰ চিন দি তলত থকা যেটো সংখ্যা বা b টো হৰ আছে হৰটো লৈ যাবা ওপৰলে আৰু লবটো লৈ আহিবা তললে মানে তাৰ কি কবল তোমালকে উল্টাই দিয়া বুলি আমি কব পাৰো তাকে কোৱা হয় গুণাত্মক বিপৰীত সংখ্যা এতিয়া প্ৰথম সংখ্যাটো দিয়া আছে আমাক বিয়োগ 13 বিয়োগ 13 সংখ্যাটোৰ তলত এটা 1 সোমাই আছে গতিকে এই সংখ্যাটোৰ গুণাত্মক বিপৰীত লিখিলে ওপৰত আহিব 1 তলত আহিব বিয়োগ 13 2 নম্বৰ প্ৰশ্নটো দিয়া আছে 9 ভাগৰ বিয়োগ 4 পূৰণ 7 ভাগৰ বিয়োগ 2 আমি প্ৰথমে এই সংখ্যাটো পূৰণ কৰি কি হয় লিখি লওঁ পূৰণ কৰিলে আমি তলত পাম 7 9 গুণ হ'ব 63 ওপৰত হ'ব 4 2 8 আৰু মাইনাসে মাইনাসে হ'ব প্লাস আৰু এই সংখ্যাটো যদি তোমালকে গুণাত্মক বিপৰীত লিখিব বিচাৰা তেতিয়া হলে এই ভগ্নাংশটো যেহেতু পৰিমেয় সংখ্যাবোৰ ভগ্নাংশৰ আৰ্হিত থাকে এই ভগ্নাংশটো উলুটাই দিলে ওপৰত লিখিব লাগিব 63 তলত লিখিব লাগিব 8 তাৰ পিছৰ সংখ্যাটো চাও ইয়াতে দিয়া আছে বিয়োগ 2 পূৰণ 5 ভাগৰ 2 এই সংখ্যাটো যদি আমি পূৰণটো কৰি লওঁ তেতিয়া তলত হ'ব 5 ওপৰত হ'ব 2 2 4 আৰু বিয়োগ চিন এটা থকাৰ কাৰণে বিয়োগ চিনটো দিব লাগিব আৰু এই সংখ্যাটোৰ গুণাত্মক বিপৰীত লিখিলে ওপৰত লিখিব লাগিব 5 তলত লিখিব লাগিব বিয়োগ 4 এটো হৈছে ইয়াৰ গুণাত্মক বিপৰীত তাৰ পিছৰ সংখ্যাটো দিয়া আছে 4 নম্বৰটো বিয়োগ 1 বিয়োগ 1ৰ গুণাত্মক বিপৰীতটো হ'ব বিয়োগ 1 মনত ৰাখিবা এক সংখ্যাৰ কাৰণে গুণাত্মক বিপৰীত সংখ্যাটো নিজে হয় 1 হলে 1 হ'ব আৰু বিয়োগ 1 হলে তাৰ গুণাত্মক বিপৰীতটো হ'ব বিয়োগ 1 5 নম্বৰটো দিয়া আছে twice n/5 এই সংখ্যাটো গুণাত্মক বিপৰীত লিখিলে ওপৰত লিখিব লাগিব 5 তলত লিখিব লাগিব twice n এবাৰ আমি চাওঁ হা 5 নম্বৰ প্ৰশ্নটো 5 নম্বৰ প্ৰশ্নটোত আমাক দিছে যে এই সংখ্যাটোৰ গুণাত্মক বিপৰীত 3 ভাগৰ 5 হয় নে নহয় যুক্তি দিব লাগে আমি এই সংখ্যা দুটা মানে এটা আনটোৰ গুণাত্মক বিপৰীত হয় নে নহয় চাব লাগে আৰু গুণাত্মক বিপৰীত যদি হ'বলে হয় তেতিয়া হলে সংখ্যা দুটা পূৰণ কৰিলে পূৰণফলটো আমি 1 পাব লাগিব গতিকে আমি এই সংখ্যা দুটা পূৰণ কৰি চাওঁ আহা আমাক দিয়া এই দুইটা সংখ্যাকে আমি পূৰণ কৰি চাব লাগিব প্ৰথম সংখ্যাটো দিয়া আছে বিয়োগ 1n 2/3 ইনটু গুণাত্মক বিপৰীতটো দিয়া আছে 3 ভাগৰ 5 আমি এইকেইটা পূৰণ কৰিম পূৰণ কৰিলে যদি 1 পাওঁ তেতিয়া হলে গুণাত্মক বিপৰীত হ'ব নহলে গুণাত্মক বিপৰীত নহয় পূৰণটো কৰি চাওঁ হা পূৰণ কৰিলে আমি পাম প্ৰথম সংখ্যাটো যদি আমি চাওঁ যেহেতু এই প্ৰথম সংখ্যাটো এটা মিশ্ৰ ভগ্নাংশত আছে গতিকে আমি তাক অপ্ৰকৃতলৈ নিব লাগিব তলত আহিব 3 ওপৰত কি হয় আমি চাই লওঁ হা ওপৰত কি আহে জানিবৰ কাৰণে প্ৰথম 3 ৰ লগত 1 টো পূৰণ কৰিব লাগিব 1 3 গুণ 3 হ'ব আৰু 3 ৰ লগত 2 টো যোগ কৰিব লাগিব 3 2 হ'ব 5 তেতিয়া হলে হ'ব 3 ভাগৰ 5 আৰু আগত বিয়োগ চিন এটা থকাৰ কাৰণে বিয়োগ চিন দি ললো পূৰণ তাৰ পিছৰ সংখ্যাটো লিখিব লাগিব 3 ভাগৰ 5 এতিয়া চোৱা এতে আমাৰ কটাকটি গৈ 1 নহয় কাৰণ আমি যদি পূৰণ কৰো তেতিয়া হলে তলত আহিব 3 3 গুণ 9 ওপৰত আহিব 5 5 গুণ 25 আমি দেখিলো যে এই সংখ্যা দুটাৰ পূৰণফলটো কি নহয় 1 নহয় আমি যুক্তি হিচাপে দিব লাগিব যে যেহেতু -1 সমষ্টি 3 ভাগৰ 2 এটো প্ৰথম সংখ্যাটো ঋণাত্মক হোৱাৰ কাৰণে ব্ৰেকেটৰ ভিতৰত ৰাখি দিলো পূৰণ তাৰ পিছতে গুণাত্মক বিপৰীত সংখ্যা দিয়া আছিল 3 ভাগৰ 5 not equal to 0 not equal to 0 নহয় not equal to কি হ'ব 1 লিখিব লাগিব ইকুৱেল চিনটো দি আমি কাটি দিলো তাক কয় not equal to মানে পূৰণ কৰিলে 1 নহয় এটাকে কি নহব সংখ্যা দুটা গুণাত্মক বিপৰীত নহয় গতিকে আমি লিখি দিম যে গুণাত্মক বিপৰীত নহয় বুলি আমি লিখিব লাগিব এবাৰ আমি চাওঁ আহা ইয়াৰ পিছৰ প্ৰশ্নটো 6 নম্বৰ প্ৰশ্নটোত আমাক দিয়া আছে 1ৰ গুণাত্মক আৰু যোগাত্মক বিপৰীত কি এক সংখ্যাটোৰ আমি প্ৰথম লিখিম গুণাত্মক বিপৰীত এক সংখ্যাটোৰ গুণাত্মক বিপৰীতটো হ'ব 1 আৰু যোগাত্মক বিপৰীত যদি লিখিব বিচাৰো তেতিয়া হলে হ'ব একে হ'ব কিন্তু আগত এটা বিয়োগ চিন দিব লাগিব -1 7 নম্বৰটো দিয়া আছে 9 ভাগৰ বিয়োগ 4 আৰু 16 ভাগৰ 11ৰ গুণাত্মক বিপৰীত সংখ্যা দুটা লিখা প্ৰথম সংখ্যাটো দিয়া আছে 9 ভাগৰ বিয়োগ 4 এই সংখ্যাটোৰ গুণাত্মক বিপৰীত লিখিলে ওপৰত লিখিব লাগিব 9 তলত আহিব বিয়োগ 4 তাৰ পিছৰ সংখ্যা 16 ভাগৰ 11 এই সংখ্যাটোৰ গুণাত্মক বিপৰীত লিখিলে তলত লিখিব লাগিব 11 ওপৰত লিখিব লাগিব 16 আৰু একিটা হৈছে ইয়াৰ গুণাত্মক বিপৰীত এবাৰ আমি চাওঁ 8 নম্বৰ প্ৰশ্নটো 8 নম্বৰ প্ৰশ্নটোত আমি কি কৰিব লাগে প্ৰতিক্ৰম লিখিব লাগে প্ৰতিক্ৰম বেলেগ একো বস্তু নহয় প্ৰতিক্ৰমটো হৈছে গুণাত্মক বিপৰীতটোকে কি বুলি কোৱা হয় প্ৰতিক্ৰম বুলি কোৱা হয় এতিয়া প্ৰথম সংখ্যাটোৰ আমি গুণাত্মক বিপৰীত লিখিম যেটো হৈছে 3 ভাগৰ 2 গুণাত্মক বিপৰীতটো হ'ব ভগ্নাংশটো উল্টাই দিলে আমি পোৱা সংখ্যাটো তেতিয়া হলে ওপৰত লিখিব লাগিব 3 তলত লিখিব লাগিব 2 অৰ্থাৎ 2 ভাগৰ 3 তাৰ পিছৰ সংখ্যাটো হৈছে 12 ভাগৰ বিয়োগ 5 12 ভাগৰ বিয়োগ 5ৰ গুণাত্মক বিপৰীত বা প্ৰতিক্ৰমটো হ'ব তলত
থকা সংখ্যা 12টো লিখিব লাগিব ওপৰত আৰু তললৈ লৈ আহিব লাগিব বিয়োগ 5 যেটো হ'ব 12/-5 9 নম্বৰটো দিয়া আছে প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা কি এনেকুৱা আমি সংখ্যা লিখিব লাগে যিটা সংখ্যাৰ প্ৰতিক্ৰমটো নিজৰ হৈতে একে আৰু এই সংখ্যা কেটা হৈছে 1 আৰু বিয়োগ 1 1 আৰু বিয়োগ 1ৰ বিয়োগ 1 এই সংখ্যা দুটা প্ৰতিক্ৰমৰ হৈতে একেই হয় ইয়াৰ পিছৰ প্ৰশ্নটো চাও আহা 10 নম্বৰ প্ৰশ্নটো হেতু দিয়া আছে 26 ভাগৰ বিয়োগ 5ক 13 ভাগৰ 5ৰ প্ৰতিক্ৰমেৰে পূৰণ কৰা আমি পূৰণ কৰিব লাগে কাক কৰিব লাগে প্ৰথম সংখ্যাটো আমি লিখি লওঁ প্ৰথম সংখ্যাটো হৈছে 26 ভাগৰ বিয়োগ 25 প্ৰথম সংখ্যাটো দিয়া আছে আমাক 26 ভাগৰ বিয়োগ 25 ইয়াৰ হৈতে আমি পূৰণ কৰিব লাগে পিছত দিয়া সংখ্যাটোৰ প্ৰতিক্ৰম পিছত দিয়া আছে 13 ভাগৰ 5 আমি ইয়াৰ প্ৰতিক্ৰম ল'ব লাগিব প্ৰতিক্ৰম যদি লওঁ ওপৰত লিখিব লাগিব আমি 13 আৰু তলত লিখিব লাগিব 5 এতিয়া আমি পূৰণ কৰো পূৰণ কৰোতে কি হ'ব কটাকটি কৰিব লাগিব 13 কাটি দিও 26ক যাব দুবাৰ আৰু 5 কাটি দিও 25ক যাব 5 বাৰ আৰু কটাকটি কৰিবলৈ নাই এতিয়া আমি উত্তৰটো লিখিব পাৰো আৰু পূৰণ কৰিলে আমি পাম তলত আহিব 2 ওপৰত আহিব বিয়োগ 5 গতিকে আমাক দিয়া যেটা সংখ্যা দিয়া আছে পূৰণ ফলটো যদি কৰো তেতিয়া হলে আমি পাম 2 ভাগৰ বিয়োগ 5 এবাৰ আমি চাও হা ইয়াৰ পিছৰ প্ৰশ্নটো এবাৰ আমি চাব লাগিব 11 নম্বৰ প্ৰশ্নটো ইয়াতে দিয়া আছে কি বিধি প্ৰয়োগ কৰা হৈছে লিখা ইয়াতে কি বিধি প্ৰয়োগ কৰা হৈছে 1 নম্বৰত আমাক দিয়া আছে যে 5 ভাগৰ বিয়োগ 3 পূৰণ 7 ভাগৰ বিয়োগ 2 সমান 7 ভাগৰ বিয়োগ 2 সমান 5 ভাগৰ বিয়োগ 3 এটা আমি দেখিলো যে সমান চিহ্নৰ দুইফালে একেকেটা সংখ্যাকে পূৰণ কৰা আছে মাত্ৰ সংখ্যা দুটাৰ কি কৰা হৈছে ক্ৰম দুটা হলনি কৰা হৈছে গতিকে এই বিধিটো হ'ব ক্ৰম বিনিময় বিধি 2 নম্বৰ দিয়া আছে 5 ভাগৰ বিয়োগ 4 যোগ 0 সমান 5 ভাগৰ বিয়োগ 4 সমান 0 যোগ 5 ভাগৰ বিয়োগ 4 ইয়াতে ব্যৱহাৰ কৰা বিধিটো হৈছে যোগাত্মক অভেদৰ বিধি শূন্যটোক কোৱা হয় পৰিমেয় সংখ্যাবোৰৰ যোগাত্মক অভেদ বুলি গতিকে যোগাত্মক অভেদ যোগ কৰি যেটো আমি বিধি পাওঁ হেতু হ'ব যোগাত্মক অভেদৰ বিধি ঠিক একে ধৰণে 3 নম্বৰ প্ৰশ্নটোত গুণাত্মক অভেদ 1টো পূৰণ কৰি থোৱা আছে গতিকে ইয়াত ব্যৱহাৰ হোৱা বিধিটো হৈছে গুণাত্মক অভেদৰ বিধি এবাৰ আমি চাও আহা 12 নম্বৰ প্ৰশ্নটো 12 নম্বৰ প্ৰশ্নটো দিয়া আছে সংখ্যাৰ বিধি ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা আমি ইয়াতে মানবোৰ উলিয়াব লাগে আৰু মান উলিয়াবৰ কাৰণে আমি কৰিব লাগিব সংখ্যাৰ যিটা বিধি আছিল সহযোগ বিধি ক্ৰম বিনিময় বিধি আৰু বিতৰণ বিধি এই বিধিবোৰ আমি ইয়াতে ব্যৱহাৰ কৰিব লাগিব প্ৰথমে আমি এই অংকটো কৰিবৰ কাৰণে প্ৰথম ব্যৱহাৰ কৰিব লগা বিধিটো হৈছে ক্ৰম বিনিময় বিধি ক্ৰম বিনিময় বিধি এই কাৰণে কৰিম আমি ইয়াতে দেখিবলৈ পালো যে 7 ভাগৰ 6 আৰু 7 ভাগৰ 2 এই ভগ্নাংশ দুটা সদৃশ হয় অৰ্থাৎ দুইটা ভগ্নাংশৰে বা দুইটা সংখ্যাৰে হৰটো 7 হয় গতিকে আমি এই হৰ 7 হোৱা যি দুটা আমাক সংখ্যা দিয়া আছে সেই সংখ্যা কেইটা ওচৰলৈ আনিম তেতিয়া হলে আমি লিখিব লাগিব 7 ভাগৰ 6 যোগ তাৰ পিছত 7 থকা ভগ্নাংশটো যদি আনো হেতু হ'ব 7 ভাগৰ 2 যোগ তাৰ পিছতে আমি 5 থকা হৰত 5 থকা সংখ্যা দুটা লিখিম যেকেইটা হৈছে প্ৰথমটো হয় 5 ভাগৰ 2 আৰু শেষৰটো হৈছে 5 ভাগৰ 1 আৰু আমি যে এই দুটা সংখ্যাৰ কি কৰিলো ক্ৰমটো হলনি কৰিলো গতিকে এই বিধিটোক কোৱা হ'ব ক্ৰম বিনিময় বিধি গতিকে প্ৰথমে আমি ক্ৰম বিনিময় বিধি প্ৰয়োগ কৰিলো তাৰ পিছতে আমি কৰিব লগা বিধিটো হৈছে সহযোগ বিধি কাৰণ 4টা ভগ্নাংশ বা 4টা সংখ্যা আমি একেলগতে যোগ কৰিব নোৱাৰো গতিকে আমি প্ৰথম দুটা ভগ্নাংশ অৰ্থাৎ হৰ 7 থকা ভগ্নাংশ দুটা যোগ কৰিম তাৰ পিছতে হৰ 5 থকা সংখ্যা দুটা আমি যোগ কৰিম প্ৰথম সংখ্যা কেইটা যদি যোগ কৰো আৰু গতিকে ইয়াকে কি বিধি বুলি কোৱা হ'ব সহযোগ বিধি বুলি কোৱা হ'ব প্ৰথম দিয়া সংখ্যা কেইটা যদি যোগ কৰো হৰত আহিছে 5 লবত হ'ব 6 যোগ 2 তাৰ পিছত থকা সংখ্যা কেইটা যদি যোগ কৰো তেতিয়া হলে হৰ হ'ব 5 লবত হ'ব 2 যোগ 1 এতিয়া আমি যোগ কেইটা কৰি দিও যোগ কৰিলে প্ৰথম যেটো ভগ্নাংশ বা প্ৰথম সংখ্যাটো হ'ব 7 ভাগৰ 8 যোগ তাৰ পিছত আমি পাম 5 ভাগৰ 3 এতিয়া আমি এই ভগ্নাংশ দুটা বা এই সংখ্যা দুটা আমি যোগ কৰিব লাগে যোগ কৰিবৰ কাৰণে লসাগু ল'ব লাগিব লসাগু হ'ব 35 গতিকে হৰত লিখিব লাগিব 35 ওপৰত আহিব 40 যোগ 21 এতিয়া 40ৰ লগত 21 টো যোগ কৰিব লাগিব 40ৰ লগত 21 টো যোগ কৰিলে হ'ব 61 আৰু তলত থাকিব 35 গতিকে আমি সংখ্যা কেইটাৰ মান উলিয়ালে আমি পাম 35 ভাগৰ 61 ইয়াতে চোৱা আমি লসাগুলৈ অংকটো চিধাকৈ কৰিব পাৰো কিন্তু যেহেতু প্ৰশ্নটোত আমাক সংখ্যাৰ বিধি ব্যৱহাৰ কৰিবলৈ কোৱা আছে গতিকে ইয়াতে আমি এই বিধি কেইটা ব্যৱহাৰ কৰি অংকটো কৰিব লাগিব
এবাৰ আমি চাম 12 নম্বৰখিনি 2 প্ৰশ্নটো ইয়াতে দিয়া আছে 670 পূৰণ 11 ভাগৰ 7 যোগ 670 পূৰণ 3 ভাগৰ 1 ইয়াতে যোগ চিনেৰে যদি যোগ চিনটো চাওঁ যোগ চিনেৰে দুটা বেলেগ বেলেগ সংখ্যা ইয়াতে বুজাই আছে দুইটা সংখ্যা যদি আমি লক্ষ্য কৰোঁ তেতিয়াহলে দেখিবলৈ পাম দুইটা সংখ্যাতে 670 সংখ্যাটো প্ৰথমতে দিয়া আছে গতিকে ইয়াতে ব্যৱহাৰ হৈ থকা বিধিটো হৈছে বিতৰণ বিধি অৰ্থাৎ 11 ভাগৰ 7 আৰু 3 ভাগৰ 1ৰ লগত 670 বা 670 সংখ্যাটো কি হৈছে বিতৰণ হৈ আছে দুইটাৰ লগতে ভাগত আছে গতিকে ইয়াতে আমি বিতৰণ বিধি প্ৰয়োগ কৰিম তেতিয়াহলে আমি পাম 670 আমি কি কৰিলো দুটা সংখ্যাতে থকা যেটো সংখ্যা আছে সেই সংখ্যাটো আমি প্ৰথম পাতি ললো যেটো হৈছে 670 ব্ৰেকেট আৰম্ভ কৰিম তাৰ পিছতে প্ৰথম সংখ্যাটো মন কৰা যোগ চিহ্নৰ আগত থকা সংখ্যাটোৰ পৰা 670 যদি বাদ দি দিও তেতিয়াহলে থাকিব 11 ভাগৰ 7 যোগ তাৰ পিছৰ সংখ্যাটো হ'ব 3 ভাগৰ 1 এতিয়া আমি এই সংখ্যা কেইটা যোগ কৰো যোগ কৰিবৰ কাৰণে আমি কৰিব লাগিব লসাগু ল'ব লাগিব গতিকে আমি লিখিম 670 ব্ৰেকেট আৰম্ভ হ'ব 11 আৰু 3 লসাগু হ'ব 33 ওপৰত আহিব 21 যোগ 11 এতিয়া আমি 21ৰ লগত 11টো যোগ কৰি দিব লাগিব আৰু ব্ৰেকেটটো অতৰাই এবাৰ আমি পূৰণ চিন দিম তেতিয়াহলে হৰত হ'ব 33 লবত হ'ব 32 এতিয়া আমি এই পূৰণটো কৰিবৰ কাৰণে আমি তলত যেটো সংখ্যা আছে হৰ 33 বুলিয়ে থাকিব লবত আহিব 670 পূৰণ 32 এতিয়া 670 লগত 32 টো যদি আমি পূৰণ কৰো পূৰণফলটো আমি পাম 21440 আৰু হৰত আহিব 33 এটো হ'ব ইয়াৰ সমাধান ইয়াতে ব্যৱহাৰ কৰা বিধিটো হৈছে বিতৰণ বিধি তোমালোকে কি বিধি ব্যৱহাৰ কৰিছা অংকটোৰ কাষত লিখি দিবা এবাৰ আমি চাওঁ আহা 3 নম্বৰ প্ৰশ্নটো 3 নম্বৰ প্ৰশ্নটো দিয়া আছে একে ধৰণে আমি সংখ্যা বিধি ব্যৱহাৰ কৰিব লাগে ইয়াতে কি বিধি আহিব মন কৰা ইয়াতে সংখ্যা কেইটা ক্ষেত্ৰত যদি তোমালোকে চোৱা ইয়াতে 5 ভাগৰ 7 আৰু 5 ভাগৰ 7 এই সংখ্যা দুটা সংখ্যাৰ আগতে দুটা সংখ্যা লগতে আছে যেহেতু প্লাস চিনে কি কৰিছে দুটা বেলেগ বেলেগ সংখ্যা ইয়াতে যোগ হৈ থকা কথাটো বুজাই আছে কিন্তু দুইটা সংখ্যাতে 5 ভাগৰ 7 সংখ্যাটো দিয়া আছে গতিকে আমি 5 ভাগৰ 7 সংখ্যাটো কি কৰিব লাগিব বিতৰণ হৈ আছে বুলি ধৰি ললো কিন্তু তাৰ আগত যদি আমি লক্ষ্য কৰো যে প্ৰথম সংখ্যাটোত 5 ভাগৰ 7টো প্ৰথম স্থানত আছে আৰু পিছৰ সংখ্যাটোত 5 ভাগৰ 7টো দ্বিতীয় স্থানত আছে গতিকে এবাৰ আমি দ্বিতীয় সংখ্যাটোৰ পৰা আমি 5 ভাগৰ 7টো আগলৈ আনিম আৰু 4 ভাগৰ 3টো পিছলৈ নি এবাৰ সজাই লওঁ আহা তেতিয়াহলে আমি পাম 5 ভাগৰ 7 পূৰণ 8 ভাগৰ বিয়োগ 3 যোগ তাৰ পিছৰ সংখ্যাটোৰ কাৰণে আমি ক্ৰমটো সলনি কৰিম তেতিয়াহলে আমি লিখিব লাগিব যে 5 ভাগৰ 7 পূৰণ 4 ভাগৰ 3 এতিয়া আমি বিতৰণ বিধিটো প্ৰয়োগ কৰিম ক্ৰম বিনিময় হৈ গল এবাৰ আমি কি কৰিম বিতৰণ বিধি প্ৰয়োগ কৰিম বিতৰণ বিধি প্ৰয়োগ কৰোতে দুইটা সংখ্যাতে যেটো কমন আছে বা দুইটাতে যেটো মিল আছে মিল থকা সংখ্যাটো লৈ লম যেটো হৈছে 5 ভাগৰ 7 ব্ৰেকেট আৰম্ভ কৰিম তাৰ পিছতে ইয়াতে সব প্ৰথম সংখ্যাটোৰ পৰা 5 ভাগৰ 7টো লৈ যোৱাৰ লগে লগে বাকি থকা অংকটো লিখিব লাগিব যেটো হৈছে বিয়োগ 3 ওপৰত আৰু তলত আহিব 8 যোগ পিছৰ সংখ্যাটোৰ কাৰণে একে ধৰণে কৰিব লাগিব যেহেতু 5 ভাগৰ 7টো লৈ গলো থাকিলে 4 ভাগৰ 3 এতিয়া আমি লসাগু লৈ যোগ কৰিব লাগিব সংখ্যাটো হৈছে 5 ভাগৰ 7 ব্ৰেকেট আৰম্ভ কৰিম 4 আৰু 8ৰ লসাগু হৈছে 8 লিখিম ওপৰত আহিব বিয়োগ 3 যোগ 6 এতিয়া আমি ব্ৰেকেটত থকা সংখ্যা কেইটা আমি যোগ বিয়োগখিনি কৰি লওঁ বাহিৰত আছে 5 ভাগৰ 7 গতিকে বাহিৰত থকাটোৰ কাৰণে আমি লিখিব লাগিব 5 ভাগৰ 7 পূৰণ তলত আহিব 8 ভাগৰ 3 এতিয়া আমি পূৰণ কৰি দিও তলত থকা সংখ্যা 5 আৰু 8 পূৰণ কৰিলে হ'ব 5 8 গুণ 40 লবত আছে 7 আৰু 3 7 3 গুণ হ'ব 21 গতিকে উত্তৰটো হ'ব 40 ভাগৰ 21 আৰু ইয়াতে ব্যৱহাৰ কৰা বিধি কেইটা হৈছে ক্ৰম বিনিময় বিধি আৰু বিতৰণ বিধি এবাৰ আমি চাওঁ আহা 4 নম্বৰ প্ৰশ্নটো 4 নম্বৰ প্ৰশ্নটোত আমাক দিয়া আছে ব্ৰেকেটৰ বাহিৰত দিয়া আছে বিয়োগ 9 ভাগৰ 5 আৰু ব্ৰেকেটৰ ভিতৰত দুটা সংখ্যা দিয়া আছে গতিকে এই অংকটো কৰিবলৈ আমি ব্যৱহাৰ কৰিব লগা বিধিটো হৈছে বিতৰণ বিধি আমি 9 ভাগৰ 5 সংখ্যাটো প্ৰথম সংখ্যাটোৰ লগত পূৰণ কৰিম যোগ চিনটো দিম তাৰ পিছতে আকৌ 9 ভাগৰ 5টো আমি দ্বিতীয় সংখ্যাটোৰ লগতো পূৰণ কৰিব লাগিব আৰু এই বিধিটোক কোৱা হয় বিতৰণ বিধি তেতিয়া আমি লিখিব লাগিব এনেকৈ প্ৰথম সংখ্যাটো যেহেতু ব্ৰেকেটৰ বাহিৰত থকা সংখ্যাটো যেহেতু মাইনাসত দিয়া আছে গতিকে মাইনাস থাকিলে আমি এটা ব্ৰেকেট দি লম আমি লিখিম 9 ভাগৰ 5 পূৰণ তাৰ পিছৰ সংখ্যাটো যেটো হৈছে পিছৰ সংখ্যাটোটো ব্ৰেকেটৰ ভিতৰত থকা প্ৰথম সংখ্যাটোটো কি আছে বিয়োগ চিন আছে গতিকে আমি বিয়োগ চিন থকাৰ কাৰণে ব্ৰেকেটত দি লৈছো -27/15 ব্ৰেকেটটো ক্লোজ কৰিম
প্লাছ চিন দিম তাৰ পিছতে ব্ৰেকেটৰ বাহিৰত যেটো সংখ্যা আছে যেটো হৈছে 9/5 এই 9/5 টো আমি যোগ চিনৰ পিছত থকা যেটো সংখ্যা আছে 25/34 লগতো পূৰণ কৰিব লাগিব তেতিয়ালে আমি লিখিম -5/9 মাইনাছ সংখ্যাটোৰ কাৰণে ব্ৰেকেটত বন্ধ কৰিলো তাৰ পিছৰ সংখ্যাটো আমি লিখিব লাগিব যেটো হৈছে 25/34 এতিয়া আমি কটাকটি কৰিম কটাকটি কৰিলে আমি পাম প্ৰথমে 9 কাটো 27ক 3 9 গুণ 27 5 কাটো 15ক 5 3 গুণ 15 তেতিয়া হলে থাকিলে ওপৰত থাকিলে 3 তলত থাকিলে 3 3 লগত 3 কাটি দিলো আৰু 3 লগত 3 কাটি দিয়াৰ লগে লগে প্ৰথম অংকটো থাকিলে 1 তাৰ পিছতে চিনটো যদি চাও ইয়াত এটা মাইনাস ইয়াত এটা মাইনাস দুটা মাইনাস লগ লাগিলে মাইনাসে মাইনাসে প্লাস গতিকে ইয়াতে 1 পালো তাৰ পিছৰ অংকটোত আমি কটাকটি কৰো পিছৰ অংকটোত কটাকটি কৰিলে আমি দেখিম 9 আমি কাটিব পাৰো 36ক 4 9 গুণ 37 5 কাটো 25ক 5 5 গুণ 25 ইয়াতে কটাকটিটো সম্পূৰ্ণকে হোৱা নাই বাকি ৰৈছে কি বাকি ৰৈ গৈছে আমি লিখিব লাগিব আমি দেখিলো যে তলত থাকি গল 5 আৰু ওপৰত থাকি গল 4 তাৰ পিছতে আমি যদি চাও ইয়াতে এটা মাইনাস চিন আছে গতিকে 1 আৰু 4/5 ৰ মাজত এটা বিয়োগ চিন দিব লাগিব এতিয়া আমি লসাগু লম লসাগুটো হ'ব 5 আৰু ওপৰত আহিব 5 বিয়োগ 4 5ৰ 4 গল থাকিব 1 গতিকে উত্তৰটো হ'ব 5/1 এবাৰ আমি চাও আহা ইয়াৰ পিছৰ সংখ্যাটো 5 নম্বৰ প্ৰশ্নটো আমি চাও এতে দিয়া আছে 3/2 যোগ 3/3 বিয়োগ 4/1 পূৰণ 3/2 যোগ 3/2 পূৰণ 2/1 আমি এই অংকটো কৰিবৰ কাৰণে ব্যৱহাৰ কৰিব লগা বিধিটো হৈছে সহযোগ বিধি ইয়াতে আমি কি কৰিম প্ৰথম সংখ্যা দুটা প্ৰথমে আমি যোগ কৰিব লম প্ৰথম সংখ্যা দুটা যোগ কৰিম আৰু তাৰ পিছৰ সংখ্যা কেইটা আমি ব্যৱহাৰ কৰিম বিতৰণ বিধি প্ৰথম সংখ্যা দুটাৰ কাৰণে ললো আমি সহযোগ বিধি মানে এই সংখ্যা দুটা প্ৰথমে আমি যোগ কৰি লম তাৰ পিছতে পিছৰ সংখ্যা কেইটাৰ কাৰণে আমি ব্যৱহাৰ কৰিব লগা বিধিটো হৈছে বিতৰণ বিধি তেতিয়ালে আমি লিখিম এনেকৈ প্ৰথম সংখ্যা কেইটা তেতিয়ালে আমি ব্ৰেকেটৰ ভিতৰত ৰাখিম কাৰণ এই সংখ্যা কেইটাৰ কাৰণে আমি কি কৰিম সহযোগ বিধিটো ব্যৱহাৰ কৰিম ইয়াৰে প্ৰথম সংখ্যা দুটা প্ৰথমে যোগ কৰিম পিছৰ খিনি কৰিবৰ কাৰণে আমি কি কৰিব লাগিব দুয়োটা সংখ্যাতে যেটো মিল আছে মিল থকাটো হৈছে 3/2 3/2 টো আমি প্ৰথমে লিখি লম ইয়াতে চোৱা এই সংখ্যাটো আৰু এই অংকটোত কি কৰিছে দুইটাতে 3/2 আছে গতিকে আমি প্ৰথমে যোগ চিন এটা দি লিখিম 3/2 মন কৰা যোগ চিন দি 3/2 লিখিলো তাৰ পিছতে ব্ৰেকেটটো আৰম্ভ কৰিলো বিতৰণ বিধি মতে 3/2 যদি লিখিলো ইয়াতে বাকি থাকি গল বিয়োগ 4/1 গতিকে আমি ব্ৰেকেটৰ ভিতৰত লিখিম বিয়োগ 4/1 যোগ তাৰ পিছত আমি একে ধৰণে যদি চাও পিছৰ অংকটো 3/2 টো আমি লিখি ললো থাকিলে 2/1 লিখিব লাগিব 2/1 এতিয়া আমি যোগ বিয়োগখিনি কৰি দিও আহা প্ৰথম ব্ৰেকেটৰ ভিতৰত দুইটাতে হৰ 3 আছে গতিকে 3 লিখিম ওপৰত লিখিব লাগিব 2 + 3 ব্ৰেকেটটো বন্ধ কৰি ৰাখো প্লাস পিছৰ অংকটোৰ কাৰণে তলত আছে 3 ওপৰত আছে 2 3/2 ব্ৰেকেটটো আৰম্ভ কৰো লসাগু লম 2 আৰু 4 লসাগুটো হয় 4 লিখিম ওপৰত আহিব বিয়োগ 1 + 2 এতিয়া আমি যোগ বিয়োগবোৰ কৰি দিও আহা তলত থাকিব 3 ওপৰত থাকিব 3 2 5 তাৰ পিছত হ'ব যোগ চিন লিখিব লাগিব 3/2 পূৰণ ইয়াতে আমি পিছৰ অংকটো যদি কৰো তেতিয়া হলে আমি পাম 4/1 তাৰ পিছতে আমি 2 সংখ্যাটোৱে কাটি দিব পাৰো 4 2 এ 4 কাটি দিও 2 2 গুণ 4 আৰু কটাকটি কৰি দিয়াৰ লগে লগে আমি অংকটো পালো এনে ধৰণে প্ৰথম যেটো সংখ্যা আছে 3/5 টো 3/5 বুলিয়ে থাকিব তাৰ পিছৰ অংকটো আমি লিখিব লাগিব পূৰণ কৰি লিখিব লাগিব তলত থাকি গল 3 আৰু 2 3 2 গুণ 6 ওপৰত থাকিলে 1 এতিয়া আমি লসাগু লম যেটো হৈছে 6 ললে হ'ব ওপৰত হ'ব 10 যোগ 1 10ৰ লগত 1 যোগ কৰিলে হ'ব 11 তেতিয়ালে আমি পাম উত্তৰটো হ'ব 6/11 এবাৰ আমি চাও আহা ইয়াৰ পিছৰ প্ৰশ্নটো 6 নম্বৰ প্ৰশ্নত আমি দেখিবলৈ পাইছো যে দুটা সংখ্যা আমাক ইয়াতে যোগ কৰিব দিয়া আছে এটো প্ৰথম সংখ্যা এটো 2 নম্বৰ সংখ্যা আৰু দুইটা সংখ্যাতে 7/4 টো কি কৰা আছে ভাগ কৰি থোৱা আছে গতিকে ইয়াতে আমি বিতৰণ বিধিটো প্ৰয়োগ কৰিম আৰু বিতৰণ বিধি প্ৰয়োগ কৰিবলৈ দুইটা সংখ্যাতে কি মিল আছে আমি চালো দুইটা সংখ্যাতে মিল আছে 7/4 গতিকে 7/4 টো পাতি ললো ব্ৰেকেট আৰম্ভ কৰিলো তাৰ পিছতে 7/4 টো লিখাৰ পিছত বাকি যিখিনি থাকি গল আমি সেইখিনি লিখি যাব লাগিব ইয়াতে 7/4 টো লিখি দিলো ইয়াতে থাকিলে 9/5 আমি লিখিম 9/5 যোগ তাৰ পিছৰ অংকটোৰ কাৰণে কি 7/4 টো আমি ব্ৰেকেটৰ বাহিৰত ৰাখিলো তেতিয়া হলে থাকি গল 5/1 গতিকে 5/1 টো আমি ইয়াতে লিখিব লাগিব এতিয়া ব্ৰেকেটৰ ভিতৰত থকা অংকটো প্ৰথমে আমি কি কৰিব লাগিব যোগ কৰিব লাগিব যোগ কৰো 9 আৰু 5 ৰ লসাগু 45 হয় লিখিব লাগিব 45 ওপৰত আহিব -25 + 9 এতিয়া
আমি ব্ৰেকেটৰ ভিতৰত থকা সংখ্যাকেইটা বিয়োগ কৰি লওঁ তেতিয়াহ'লে আমি পাম 7/4 পূৰণ তলত আহিলে 45 4 5 45 ওপৰত আহিলে বিয়োগ 16 45/16 এতিয়া আমি সংখ্যাকেইটা পূৰণ কৰি দিওঁ ভগ্নাংশৰ পূৰণৰ ক্ষেত্ৰত সদায় হৰৰ লগত হৰ পূৰণ হয় গতিকে 7ৰ লগত পূৰণ হ'ব 45 আৰু লবৰ লগত লব পূৰণ হ'ব লব আছে 4 আৰু বিয়োগ 16 আমি এই দুটা সংখ্যা পূৰণ কৰিব লাগিব যদি পূৰণ কৰোঁ তেতিয়াহ'লে আমি পাম 7ৰ লগত যদি 45 পূৰণ কৰা হয় 7ৰ লগত 45 পূৰণ কৰিলে আমি পাম 315 আৰু লবৰ কাৰণে 4 আৰু 16 পূৰণ কৰিব লাগিব 4 16 গুণ হ'ব 64 আৰু আগত এটা বিয়োগ চিন দিব লাগিব এটো হৈছে ইয়াৰ সমাধান এবাৰ আমি চাওঁ আহা 12 নম্বৰখিনি 7 অংকটো ইয়াতে আমাক দিয়া আছে সংখ্যা বিধি ব্যৱহাৰ কৰি মান উলিওৱা আৰু ইয়াতে আমি ব্যৱহাৰ কৰিম ক্ৰম বিনিময় বিধি আৰু বিতৰণ বিধিটো ইয়াতে প্ৰয়োগ কৰিম ক্ৰম বিনিময়ৰ কাৰণে আমি এটা কাম কৰিম প্ৰথম যেটো সংখ্যা আছে এই সংখ্যাটোৰ ওচৰলৈ আমি একেবাৰে শেষত থকা সংখ্যাটো আগুৱাই লৈ আহিম একেবাৰে শেষত থকা সংখ্যাটো আমি 2 নম্বৰ স্থানলৈ আনিম আৰু 2 নম্বৰ স্থানত থকা সংখ্যাটো আমি শেষৰ স্থানলৈ নিম অৰ্থাৎ ক্ৰমটো সলনি কৰিম গতিকে ইয়াকে কোৱা হ'ব ক্ৰম বিনিময় বিধি তেতিয়াহ'লে সলনি কৰিম কিন্তু তাৰ আগতে আৰু এটা কথা মন কৰোঁ 3 এ 6 কাটিব পাৰি 3 দুগুণে 6 গতিকে কটাকটিটো কৰি দিলোঁ এতিয়া বাকি অংকখিনি আমি পাতিবলৈ আৰম্ভ কৰোঁ প্ৰথমে আছে 3/2 পূৰণ 7/5 তাৰ পিছত আমি কি কৰিম ব বিচাৰিছো আমি শেষত থকা যেটো অংশ আছে শেষত থকা যেটো সংখ্যা আছে এটো আমি 2 নম্বৰ স্থানলৈ ক্ৰমটো সলনি কৰি আনিব বিচাৰো তেতিয়াহ'লে হ'ব 1/14 ইনটু 3/2 2/3 মাইনাস এবাৰ আমি 2 নম্বৰ স্থানত থকা সংখ্যাটো লিখিম 2 নম্বৰ স্থানৰ সংখ্যাটোত কটাকটি কৰাৰ পাছত ওপৰত থাকিলে 1 আৰু তলত থাকিলে 2 7 গুণ 14 এতিয়া আমি প্ৰথম দুটা অংকৰ কাৰণে আমি কি কৰিম বিতৰণ বিধিটো প্ৰয়োগ কৰিম আমি এই অংকটো প্ৰথমে কৰি ল'ব বিচাৰিছো গতিকে ইয়াতে আমি ব্যৱহাৰ কৰিম সহযোগ বিধি ইয়াতে বিধিটোৰ নামটো লিখি দিব লাগে গতিকে ইয়াতে মই লিখি দিছো ইয়াতে আমি ব্যৱহাৰ কৰিম তেতিয়াহ'লে সহযোগ বিধিটো ব্যৱহাৰ কৰিম সহযোগ বিধি যদি ব্যৱহাৰ কৰো দুইটাতে কি মিল আছে চাম দুইটাতে মিল থকা অংকটো হৈছে 3/2 গতিকে আমি লিখি ল'ব লাগিব 3/2 ব্ৰেকেট আৰম্ভ তাৰ পিছতে চোৱা 3/2 টো লিখি দিয়াৰ লগে লগে কি থাকিলে লিখিব লাগিব 7/5 যোগ আকৌ 3/2 লৈ লোৱাৰ লগে লগে থাকিলে 14/1 এতিয়া আমি ব্ৰেকেটৰ ভিতৰত থকা সংখ্যা কেইটা আমি কি কৰিম যোগ কৰিম আৰু ইয়াতে আমাৰ কি বিধি হৈছে বিতৰণ বিধি প্ৰয়োগ কৰা হৈছে মাইনাস একেবাৰে শেষত থকা সংখ্যাটো লিখি দিব লাগিব তাৰ পিছত আমি পাম যে 3/2 ব্ৰেকেটটো ললো তাৰ পিছতে আমি লসাগু ল'ব লাগিব 7 আৰু 14 লসাগু হ'ব 14 ওপৰত আহিব বিয়োগ 10 যোগ 1 ব্ৰেকেট বন্ধ বিয়োগ 14/1 এতিয়া আমি এই যোগ বিয়োগখিনি কৰিব লাগে যোগ বিয়োগখিনি কৰিলে আমি পাম যে 3/2 পূৰণ 14/বিয়োগ 9 14/বিয়োগ 9 পাম তাৰ লগতে আহিব ইয়াৰ পিছৰ অংকটো যেটো হৈছে বিয়োগ 14/1 এতিয়া আমি কৰিব লগা কামটো হৈছে লসাগু ল'ব লাগিব লসাগু লম কিন্তু তাৰ আগতে আমি কটাকটি কটাকটি কৰো 2 এ 14 কাটিব পাৰি 7 বাৰ যাব আৰু 7 বাৰ কাটি দিয়াৰ লগে লগে আমি পাম আৰু 3 এ কাটিব পাৰি 9 3 3 গুণ 9 কটাকটিখিনি কৰিলো তেতিয়াহ'লে তলত থাকিলে 7 আৰু ওপৰত থাকিব বিয়োগ 3 বিয়োগ হ'ব 14/1 এতিয়া আমি 7 আৰু 14 লসাগু লম যেটো হ'ব 14 তেতিয়াহ'লে ওপৰত আহিব বিয়োগ 6 বিয়োগ 1 বিয়োগ 6 বিয়োগ 1 লগালে হ'ব বিয়োগ 7/14 আৰু 7 14 কটাকটি কৰিব পাৰি তে দুবাৰ যাব ওপৰত থাকিব 1 তেতিয়াহ'লে উত্তৰটো হ'ব 2/1 এটো হৈছে ইয়াৰ সমাধান ইয়াত আমি ব্যৱহাৰ কৰা বিধি কেইটা হৈছে ক্ৰম বিনিময় বিধি বিতৰণ বিধি আৰু সহযোগ বিধি ইয়াতে ব্যৱহাৰ কৰিছো এবাৰ আমি চাওঁ 13 নম্বৰ প্ৰশ্নটো এই প্ৰশ্নটো আমাক দিছে যে যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে নাই পৰীক্ষা কৰিব লাগে প্ৰথমে আমি আৰম্ভ কৰো যোগৰ ক্ষেত্ৰত চাবৰ কাৰণে যোগৰ ক্ষেত্ৰত চাবৰ কাৰণে প্ৰথম সংখ্যা দুটা প্ৰথমে যোগ কৰিম তাৰ লগত আমি 3 নম্বৰ সংখ্যাটো যোগ কৰিম তেতিয়াহ'লে আমি পাম প্ৰথম সংখ্যা কেইটা যদি প্ৰথমে যোগ কৰো তেতিয়াহ'লে আমি লিখিব লাগিব যে বিয়োগ 3/2 যোগ 8/3 যোগ 5/4 যেহেতু আমি সহযোগ বিধি ব্যৱহাৰ কৰিব বিচাৰিছো সহযোগ বিধি ব্যৱহাৰ কৰিলে প্ৰথম সংখ্যা দুটা প্ৰথমে যোগ কৰিব লাগিব যোগ কৰি যেটো উত্তৰ পাম তাৰ লগত আমি 3 নম্বৰ সংখ্যাটো যোগ কৰিব লাগে এতিয়া আমি যোগ কৰিবৰ কাৰণে লসাগু লওঁ 8 আৰু 3 লসাগুটো হ'ব 24 বা 24 ওপৰত আহিব -16 প্লাস 9 -16 প্লাস 9 প্লাস শেষৰ সংখ্যাটো আমি লিখি থব লাগিব 5/4
এতিয়া আমি -16 + 7 যদি কৰোঁ তেতিয়াহ'লে হ'ব 24 16ৰ পৰা 9 গ'লে থাকিব 7 আগত এটা বিয়োগ চিন দিব লাগিব -7/24 + 4/25 এতিয়া 24 আৰু 25 5ৰ আমি লসাগু ল'ব লাগিব 24 আৰু 5ৰ লসাগু ল'লে হ'ব 120 120 হ'ব আৰু ওপৰত আহিব -35 + 96 এতিয়া 35 আৰু 96 যদি আমি লগ লগাই দিওঁ তেতিয়াহ'লে আমি উত্তৰটো পাম এনেকৈ 120টো তলত আহিব ওপৰত আমি পাম 4 আহিব যদি বিয়োগ কৰোঁ 6ৰ পৰা 5 গ'ল থাকিব 1 বিয়োগ কৰোঁ 6 5 গ'ল থাকিব 1 তাৰপিছতে 9 3 গ'ল থাকিব 6 তেতিয়াহ'লে আমি পাম 61/120 এতিয়া আমি আকৌ এই যোগটোকে আকৌ এবাৰ কৰিম এবাৰ আমি কি কৰিম শেষত থকা সংখ্যা দুটা প্ৰথমে যোগ কৰি ল'ম তেতিয়াহ'লে আমি লিখিব লাগিব এনেকৈ মাইনাছ প্ৰথম সংখ্যাটো লিখিম 2/3 প্লাছ শেষৰ সংখ্যা দুটা শেষৰ সংখ্যা কেইটা হৈছে 8/3 যোগ 5/4 এতিয়া আমি ব্ৰেকেটৰ ভিতৰত থকা সংখ্যাকেইটা প্ৰথমে যোগ কৰিবৰ কাৰণে ব্ৰেকেট দি লৈছোঁ গতিকে শেষত থকা সংখ্যা দুটা প্ৰথমে যোগ কৰি লওঁ তেতিয়াহ'লে আমি পাম -2/3 প্লাছ ব্ৰেকেট আৰম্ভ কৰিম পিছৰ সংখ্যাকেইটা আমি লসাগু ল'ম 8 আৰু 5 8 আৰু 5ৰ লসাগু হয় 40 গতিকে 40 লিখিব লাগিব ওপৰত আহিব 15 যোগ 32 এতিয়া যোগ কৰোঁ 15ৰ লগত 32টো যোগ কৰিম তেতিয়াহ'লে আমি লিখিম -2/3 প্লাছ লসাগুটো 40 পাইছোঁ লিখি থোৱা আছে ওপৰত থকা সংখ্যাকেইটা যোগ কৰিলে আমি পাম 47/40 এতিয়া আমি লসাগু ল'ম লসাগুটো হ'ব 120 গতিকে তলত লিখিব লাগিব 120 ওপৰত আহিব -80 প্লাছ আমি পাম 7 3 গুণ 21 1 2 কৰিলে 12 13 14 141 এতিয়া 141ৰ পৰা 60টো বিয়োগ কৰিব লাগে 141ৰ পৰা 60টো বিয়োগ কৰিলে আমি পাম 61 আৰু তলত আহিব 120 তেতিয়াহ'লে আমি দেখিলোঁ যে যোগৰ ক্ষেত্ৰত সহযোগ বিধিটো মানি চলে কিয় মানি চলে আমি দেখিলোঁ যে এই অংকটোৰ যোগফল আৰু এই অংকটোৰ যোগফল একেই হয় গতিকে যোগৰ ক্ষেত্ৰত সহযোগ বিধিটো আমি ইয়াতে মানি চলে বুলি ক'ব পাৰোঁ তাৰপিছত আমি পিছৰ অংকটো যদি চাওঁ এবাৰ আমি হৰণৰ ক্ষেত্ৰত পৰীক্ষা কৰোঁ হৰণৰ ক্ষেত্ৰত কৰিলে আমি একেধৰণে কৰিব লাগিব পূৰণৰ ক্ষেত্ৰত দিয়া আছে পূৰণৰ ক্ষেত্ৰত আমি একেধৰণে কৰিব লাগিব প্ৰথম দুটা সংখ্যা পূৰণ কৰিম তাৰ লগত 3 নম্বৰ সংখ্যাটো পূৰণ কৰিম প্ৰথমে আৰম্ভ কৰিম প্ৰথম সংখ্যা দুটা পূৰণ কৰিবৰ কাৰণে আমি লিখিব লাগিব ব্ৰেকেটত লিখিম যিটো দিয়া আছে -2/3 ব্ৰেকেট বন্ধ যোগ 8/3 এই পূৰণটো প্ৰথম কৰি ল'ম তাৰপিছতে আমি শেষৰ যিটো সংখ্যা আছে 5/4টো পূৰণ কৰিম ইয়াতে কটাকটি কৰিব পাৰোঁ 3ৰ লগত 3 কাটিম তাৰপিছতে 2য়ে কাটিম 8ক 2 4 গুণ 8 এতিয়া কটাকটি কৰাৰ পাছত ব্ৰেকেটত কি আহিলে আমি লিখিম ব্ৰেকেটত পালোঁ আমি 4/1 পূৰণ 5/4 ইয়াতে আমি 4য়ে 4 কাটি দিলোঁ আৰু কাটি দিয়াৰ লগে লগে আমি উত্তৰটো পাম তলত বা হৰত আহিব 5 লগত আহিব -1 এবাৰ আমি ইয়াৰ পিছৰ সংখ্যা দুটা প্ৰথম পূৰণ কৰি ল'ম তাৰ লগত আমি 1 নম্বৰ সংখ্যাটো পূৰণ কৰিম গতিকে 1 নম্বৰ সংখ্যাটো যেনেকৈ আছে তেনেকৈ পাতি থওঁ -2/3 ব্ৰেকেট বন্ধ কৰোঁ প্লাছ এবাৰ আমি শেষৰ সংখ্যা দুটা প্ৰথমে পূৰণ কৰি ল'ম যিকেইটা হৈছে 8/3 পূৰণ 5/4 ইয়াতে কটাকটি কৰোঁ 4য়ে 8ক কাটিব পাৰি 4 2 গুণ 8 আৰু কটাকটি হৈ গ'ল এতিয়া আমি কি সংখ্যা পালোঁ লিখি লওঁ প্ৰথম সংখ্যাটো হৈছে -2/3 ব্ৰেকেট বন্ধ কৰিম যিহেতু মাইনাছত দিয়া আছে ইনটু তাৰ পিছৰ সংখ্যাটো যদি চাওঁ তেতিয়াহ'লে আমি পাম তলত আহিব 2 5 গুণ 10 আৰু ওপৰত আহিব 3 এতিয়া আমি কটাকটিখিনি কৰিব লাগে আৰু কটাকটি যদি কৰা তোমালোকে ধুনীয়াকৈ কটাকটি কৰিব পাৰিবা কাৰণ 2য়ে 10ক কাটিব পাৰি 2 5 গুণ 10 আৰু 3য়ে 3ক কাটিব পাৰি এতিয়া কটাকটি কৰাৰ লগে লগে হৰত থাকিলে 5 আৰু লগত থাকিলে -1 তেতিয়াহ'লে আমি দেখিলোঁ যে পূৰণৰ ক্ষেত্ৰতো পৰিমেয় সংখ্যাবোৰে কি কৰে বা এই সংখ্যাকেইটাই কি কৰিছে সহযোগ বিধি মানি চলে তোমালোকে এই কথাখিনি সজাই লিখি পেলাবা এবাৰ আমি চাওঁ 14 নম্বৰ প্ৰশ্নটো অৰ্থাৎ আজি আলোচনা কৰিব লগা একদমেই শেষৰ প্ৰশ্নটো ইয়াতে দিয়া আছে এটা উদাহৰণৰ দ্বাৰা দেখুওৱা যে পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয় ধৰা আমি দুটা পৰিমেয় সংখ্যা লৈ ল'লোঁ যিটো হৈছে 0, 0 আৰু 2 এই সংখ্যা দুটা কি হয় পৰিমেয় সংখ্যা হয় গতিকে আমি লিখি লওঁ পৰিমেয় আমি পৰীক্ষা কৰিব লাগে হৰণৰ ক্ষেত্ৰত আৰু হৰণৰ ক্ষেত্ৰত যদি হয় 2ক আমি 0ৰে হৰণ কৰিব নোৱাৰি 2 হৰণ 0 কৰিব নোৱাৰি 0 সংখ্যাটো থকাৰ কাৰণে কি কৰিব নোৱাৰোঁ হৰণ কিন্তু আমি কৰিব নোৱাৰোঁ আৰু হৰণ যদি কৰিব নোৱাৰোঁ তেতিয়াহ'লে কোনো উত্তৰে নাপাম এতিয়া পৰিমেয় হয় নে অপৰিমেয় আমি বাৰু নাজানো কিন্তু আমি কোনো উত্তৰে নাপাম গতিকে এই ক্ষেত্ৰত কি হ'ব হৰণৰ ক্ষেত্ৰত কি হ'ব আবদ্ধ নহয় আমি লিখি দিম যে এতেকে হৰণৰ ক্ষেত্ৰত
মন কৰিবা গোটেই প্ৰক্ৰিয়াকেইটাৰ ভিতৰত অকল হৰণৰ ক্ষেত্ৰতে আমাৰ কি হ'ব এই বিধিটো প্ৰয়োগ কৰিব নোৱাৰি হৰণৰ ক্ষেত্ৰত কি নহ'ব পৰিমেয় সংখ্যা আবদ্ধ নহয় পৰিমেয় সংখ্যা আবদ্ধ নহয় তোমালোকে এই শাৰীকেইটা শুদ্ধকৈ সজাই লিখি ল'বা ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানেই আছিল আজিৰ পাঠটি ইমানতে সামৰিছোঁ তোমালোকৰ পাঠৰ বাকীবোৰ পাঠৰ উত্তৰৰ সৈতে তোমালোকক খুব সোনকালে লগ পাম বুলি আশা ৰাখি আজিৰ পাঠটি ইমানতে সামৰিছোঁ নমস্কাৰ